নমস্কাৰ গুড মৰ্নিং মাই ডিয়াৰ ভিউৱাৰ্ছ বৰ্তমান সময়ত অসমত বাতৰি শিৰোনামত দখল কৰি থকা এটা স্কেম যাৰ নাম হৈছে অনলাইন ট্ৰেডিং স্কেম আৰু আনুমানিক আইডিয়া প্ৰায় 20000 কোটি টকাৰ প্ৰবঞ্চনা কৰা হৈছে কাৰ দ্বাৰা কেনেকৈ কি টেকনিকত কৰিছে সকলো কথা মই বিতংক আলোচনা কৰিম আৰু এই স্কেমৰ পিছত এই ঘটনাৰ পৰা আমি কি কি শিকিবলগীয়া কথা পাইছো বা ভৱিষ্যতে কি কৰা উচিত সৰ্বসাধাৰণ ৰাইজে তাৰ সৈতে মই আজি আপোনালোকৰ সৈতে আলোচনা কৰিম এটা মই বাতৰি হেডলাইন লৈছো হেডলাইনটো এনেকুৱা যোৱা এবছৰত 1 কোটি টকাৰ কাপোৰ কৰিছিল সুমিয়ে ইয়াত সুমি বৰা নামৰ এগৰাকী নায়িকা আছে স্বপ্নলী দাস আছে বিশাল ফুকন আছে টাৰ্কিব বৰা আছে বিভিন্ন ধৰণৰ আছে ইয়াত আমি ভিলেন কোন হিৰো কোন সময় লাগিব বিচাৰি উলিয়াবলৈ চাণক্য কোন চন্দ্ৰগুপ্ত কোন আপোনাক আৰু বহুত অধিক সময় লাগিব কিন্তু এটা কথা মানিব লাগিব বৰ্তমান সভ্য সমাজত এওঁলোকে কিন্তু বহুত ডাঙৰ এটা কাম কৰিছে যে আমি বৰ্তমান সময়ত ইমান নলেজ আহৰণ কৰিব পৰা পদ্ধতি আছে তাৰ পিছতো জনসাধাৰণৰ পৰা যদি কোটি কোটি টকা তেওঁলোকে নিজৰ পকেটত সোমোৱাই মজমস্তি কৰিব পাৰিছে গতিকে তেওঁলোকৰ এখেত সকলৰ এটা যে y+ ফ্যাক্টৰ আছে বা z+ ফ্যাক্টৰ আছে তাক কিন্তু নুই কৰিব নোৱাৰি যা হ'ব আসলতে অনলাইন ট্ৰেডিং নো কি এটা আপনি যদি জানিব বিচাৰে অনলাইন ট্ৰেডিং হৈছে যিকোনো এজন ব্যক্তি অৰ্থাৎ যাক আমি দালালি বুলিও ক'ব পাৰি ব্ৰোকাৰ বুলিও ক'ব পাৰা বা ফান্ড মেনেজাৰ বুলিও জেনেৰেলি ষ্টেণ্ডাৰ্ড ল্যাঙ্গুৱেজত কোৱা যায় তেওঁলোকে আসলতে কি কৰে ভাৰতবৰ্ষত থকা বিভিন্ন কোম্পানী অকল ভাৰতৰে নহয় ওয়াৰ্ল্ডৰ বহুত ঠাই কোম্পানীৰ পৰা মিউচুৱেল ফান্ড হক শেয়াৰ হক সফটৱেৰ বন্ডছ হক এবোৰ ইত্যাদি ইলেক্ট্ৰনিক ইন্টাৰফেৰেন্স অৰ্থাৎ বৈদ্যুতিক আন্তঃপৃষ্ঠৰ সহায়ত অৰ্থাৎ এটা ক্লিকৰ সহায়ত কিনা বেচা কৰি সৰ্বসাধাৰণ ৰাইজক মুনাফা খুৱাব আৰু মুনাফাটো ইমান বেছিকৈ মুনাফা দেখুৱাই দিয়ে হেতু কামেই কৰে তেওঁলোকে এই অনলাইন ট্ৰেডিংৰ সহায়ত এটা কথা মনত ৰাখিব অনলাইন ট্ৰেডিং কোনো বেয়া বস্তু নহয় বা এতিয়া অনলাইন ট্ৰেডিং এতিয়া ষ্টাৰ্ট হৈছে হেতু নহয় এটো বহু বছৰৰ পৰা ভাৰতবৰ্ষত চলি আহি আছে এতিয়া এই অনলাইন ট্ৰেডিংৰ কাৰণে সদায় এটা ডিমেট একাউণ্ট এটা লাগে যিগৰাকী ব্যক্তিয়ে ইনভেষ্টমেন্ট কৰিব আসলতে আৰু এটা কথা এই যে স্কেমটো আসলতে স্কেমটো নো হৈছে কি সবেতো জানিব বিচাৰিব যে সৰ্বসাধাৰণ সহজকৈ যদি আপুনি স্কেমটো জানিব বিচাৰিছে তেতিয়ালে মই আপোনাক এটা উদাহৰণ দিও আপুনি 2 সেকেন্ডতে আপোনালোকে গম পাই যাবা সাধাৰণতে কি হৈছিল এটা সময়ত আমি যেতিয়া LIC খুলিছিল LIC লাইফ ইন্সুৰেন্স কৰ্পোৰেচনত বিভিন্ন যেতিয়া প্লেনবোৰ আমি লৈছিল তেতিয়া কি কৰে আমাৰ তালে এজেন্ট আহে এজেন্টে আমাক পলিচি বিভিন্ন প্ৰফিট আৰু লছৰ ওপৰত বিভিন্ন ধৰণে বুজাইছিল যে আপুনি এনেকৈ যদি টকা থৈ বছৰি টকা ওপৰত সমহীয়াকৈ টকা থব পাৰে থলে আপোনাৰ 20 বছৰৰ পিছত 30 বছৰৰ পিছত আপুনি ইমানখিনি টকা পাব তেনেকুৱা ধৰণৰ আমাৰ ইন্সুৰেন্স আগতে আমি খুলো সদায় LIC সব মানুহৰে প্ৰায় আছে এজেন্টৰ থ্ৰুদি খুলিছিল আৰু কি কৰিছিল সেই এজেন্টক এটা সময়ত এজেন্টে আমাৰ ওচৰত সমাহৰ মূৰত আহিব যে আপোনাৰ 10000 টকা প্ৰিমিয়াম এটা আছে প্ৰিমিয়ামটো দিওক আমিও নৰমালি আমি সেই প্ৰিমিয়ামটো তেওঁলোকক দি দিও দিয়াৰ পিছত এজেন্টে গৈ পেলাই প্ৰিমিয়ামটো LICত জমা দি দিয়ে কেতিয়াবা এনেকুৱা এজেন্টবোৰে কি কৰে পইচা তাত জমা নিদি পেলাই নিজৰ পকেটত সোমাই আৰামছে মজ মস্তি কৰি গৈ থাকে ইয়াৰ ক্ষেত্ৰতো একজেক্টলি সেম ঘটনা ঘটিছে আৰু এটা হৈছে যে আজিকালি দেখা যায় না কিছুমান মানুহ ধনী হৈ আছে তেওঁলোকে বেংকত জমা থলেও ইনকাম ট্যাক্স সুনা দি দিব গতিকে বহুত মানুহ এনেকুৱা কিছুমান ক্ষেত্ৰত ইনভেষ্টমেন্ট কৰি থৈ দিয়ে আচ্ছা যাও নিজৰ ইচ্ছা যোনে যেনেকৈ ইচ্ছা কৰে যত ইনভেষ্টমেন্ট কৰিব পাৰে তাৰে মই ইয়াত ফটো লৈছো কেইখনমান এও হৈছে বিশাল ফুকন মাষ্টাৰ যাক মাষ্টাৰ মাইন্ড বুলি কৈ আছে আৰু এটা হৈছে সুমি বৰাৰ হাজবেন্ড টাৰ্কি সৌকল হাজবেন্ড টাৰ্কি বৰা বিয়া পাতিছে এও আৰু বিয়াৰ পিছদিনৰ দুদিন পিছত মিডিয়া স্পেকুলেশনস যে ফুৰিব গৈছে ডুবাই বিশাল ফুকনৰ লগতে কি সম্পৰ্ক আৰু হুজ ন স্বপ্ননীল দাস আৰু এও হৈছে দীপাংকৰ বৰ্মন একোজন এতিয়া বৰ্তমান অসমত এটা মোস্ট ওয়ান্টেড ব্যক্তি ইয়াৰে কেজন মানুহ অলৰেডি ধৰিছে কেজন মানুহ ধৰাও নাই আৰু এটা মই বাক্য পঢ়ি লৈছো দেই যোৱা এবছৰত 1 কোটি কাপোৰ ক্ৰয় কৰিছিল সুমিয়া বাপৰে বাপ 1 কোটি টকাৰ কাপোৰ আছে আপুনি এটা ইমাজিন কৰক দেই 1 কোটি টকা কাপোৰ কিনি কৰিব কি ক'ত পিন্ধিব যাব কি কৰিব
তেওঁ কৈছে মই দেখিছো এটা ব্ৰ্যান্ডত গুচি নামৰ এটা ব্ৰ্যান্ডৰ বেগ লৈছে বেল্ট লৈছে আজি মই ডিটেইলছ কৈ কম বাৰু হেবোৰ টকাটো কিমান গুচি আসলতে ব্ৰ্যান্ডটো কোট প্ৰাইস স্থাপিত হৈছে কোনে কেবোৰ ব্যৱহাৰ কৰে কিমান টকা মিনিমাম মই ডিটেইলছ কৈ আজি আপোনালোকৰ সৈতে আলোচনা কৰিম তাৰ আগতে মই কৈছো আপুনি যদি ফিউচাৰত আৰু কৰিব বিচাৰিছে এনেকুৱা ইনভেষ্টমেন্ট তেতিয়া হলে আপুনি ফান্ড মেনেজাৰ হওক বা যিজন দালালি লব ব্ৰোকাৰ্ছ লব তেওঁৰ সদায় সেবি IRDA এইবিলাকৰ পৰা সার্টিফিকেট লৈছে না নাই বৰ চাব পাৰে এটা সেবি কি সিকিউৰিটিজ এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া এইবিলাক ফাইনান্সিয়েল ট্ৰানজেকচনৰ ক্ষেত্ৰত যেতিয়া কৰিব তেতিয়া এইবোৰ বস্তুৰ পৰা পাৰমিশন ল'ব লাগে আৰু এটা আছে IRDAI অৰ্থাৎ ইন্স্যুৰেন্স ৰেগুলেটৰী ডেভেলপমেন্ট অথৰিটি অফ ইণ্ডিয়া এইবোৰ একোটা ৰেপুটেড ইনষ্টিটিউচন হয় যৰ পৰা আপুনি ফাইনান্সিয়েল কিবা ট্ৰানজেকচন কৰিবৰ কাৰণে আপুনি লাইসেন্স ল'বলগীয়া হয় সো অনলাইন ট্ৰেডিংৰ ওপৰত এখিনিয়ে কলো কোৱাৰ পিছত এতিয়া ঘটনাটো হ'ল কি যে মই যে কৈছো আজি মূল টপিকটো হৈছে এওঁলোকে কি কৰিছে কি নাই কৰা এতিয়াটো কোৰ্টে বিচাৰ কৰিব যি কৰিব লগা আছে অলৰেডি কৰিলে বহুত ডাঙৰ গাড়ী কিনিলে বহুত ডাঙৰ লাইফ ষ্টাইল তেওঁলোকে মেইনটেইন কৰি আছে হাজাৰ হলেও এতিয়া কেইমানৰ পিছত ৰঙা ঘৰা আলহী হ'ব আৰু একো নাই ৰঙা ঘৰা আলহী হোৱাৰ পিছত ছমাহৰ পিছত দামী উকিল ল'ব উকিল লৈ আৰামছে বাহিৰত আহিব আহি পেলাই টিপটপ মানে ঘূৰি থাকিব তাৰ পিছত যদি কোনোবা ইনভেষ্টৰ যায় গৈ পেলাই ক'ব যে এতিয়াটো দ্য মেটাৰ ইজ ইন দ্য কোৰ্টত আছে গতিকে মই আপোনাৰ টকা দিব নোৱাৰো আমি ভাৰতবৰ্ষত জানোই লোৱাৰ কোৰ্ট আছে হাই কোৰ্ট আছে সুপ্ৰিম কোৰ্ট আছে এইগিটা কোৰ্টত যিকোনো ৰিজাল্ট আহিবৰ কাৰণে আমাক মিনিমাম 25 পৰা 30 বছৰ সময় লাগে গতিকে এওঁলোকৰ ভৱিষ্যত আসলতে উজ্জ্বল টিপটপ মই আৰামছে খাই বৈ চলি থাকিব আচ্ছা মই যে কৈছো এই ঘটনাটোৰ পৰা আসলতে আমি কি শিকিবলগীয়া আছে বা কি শিকিম আগলে তাক মই খুব ভালকৈ ডিসকাশন কৰিছো সবে চাই লওঁ মই সেইকাৰণে মই একেবাৰে প্ৰথমতে লৈছো আমি কি শিকিলো এই স্কেমটোৰ পৰা বা আমি কি শিকিম আগলৈ ফাৰ্স্ট হৈছে লেক অফ নলেজ মই কেলে কৈছো লেক অফ নলেজৰ কথা কান চাও পৃথিৱীত আজিকালি এনেকুৱা এটা নলেজ এনেকুৱা এটা টপিক নাই যিটোৰ ওপৰত যদি আপুনি জানিব পাৰিছে থ্ৰু ইন্টাৰনেট আপুনি আৰামছে জানিব পাৰে যিকোনো নলেজৰ ওপৰত সাপোজ যিকোনো এটা বেমাৰৰ ওপৰত জানিব বিচাৰিছে আপুনি গৈ ইউটিউবত বেমাৰটোৰ নাম লিখক বস এনেকুৱা হাজাৰটা ভিডিও আহি যাব আপুনি 2 সেকেন্ডত গম পাব যিকোনো এটা টপিকৰ ওপৰত জানিব বিচাৰিছে আপুনি উইকিপিডিয়াত যাওক গুগলত যাওক সাৰ্চ কৰক আপুনি আৰামছে গম পাই যাব গতিকে এই যে লেক অফ নলেজৰ কথা মই কিয় কৈছো জানেনে ইয়াতে আৰু এটা কথা মই আপোনাক কওঁ ফিজিক্স পঢ়ি মানুহে শেষ কৰিব নোৱাৰে কেমিষ্ট্ৰি পঢ়ি শেষ কৰিব নোৱাৰে পলিটিকেল সায়েন্স পঢ়ি নলেজ আহৰণ কৰি শেষ কৰিব নোৱাৰে জিওগ্ৰাফি পঢ়ি শেষ কৰিব নোৱাৰে ঠিক তেনেদৰে এই যেটো অনলাইন ট্ৰেডিং হওক শেয়াৰ মাৰ্কেট হওক বন্ড হওক এইবিলাকৰ ওপৰত যদি আপুনি নলেজ আহৰণ কৰিব বিচাৰিছে নহয় তে ই বৰ কঠিন টান মই সঁচাই কৈছো টান বুলি কেলে আপুনি যদি ইমান পাৰ্চেন্টেজৰ খেলা আহি যায় যে সৰ্বসাধাৰণ ৰাইজে ইয়াক বুজি পোৱাটো বৰ টান বস্তু গতিকে আপুনি যদি ইনভেষ্টমেন্ট কৰিব বিচাৰিছে তেতিয়ালে আপুনি খুব ভালকৈ আপুনি নিজকে বস্তুটোৰ ওপৰত পৰিপক্ক কৰিব এটলিষ্ট আপুনি 50% নলেজ হলেও আপুনি নিজে আহৰণ কৰিব পাৰিব লাগিব এই যে ইয়াত ইনভেষ্টৰ বোৰ ইমান টকা মাৰ খাইছে কেলে অনলাইন ট্ৰেডিংৰ কাৰণে যেটো সবতকৈ প্ৰয়োজনীয় ফাৰ্স্ট স্টেপটো হৈছে ডিমেট একাউন্ট মই গোৱা শুনিছো অলৰেডি বোলে বহুত ইনভেষ্টৰৰ সেই ডিমেট একাউন্টই খোলা নাই গতিকে আপুনি ডিমেট একাউন্ট নাথাকাকৈ আপুনি যদি যিকোনো এজেন্টক যদি আপুনি হুৰাহুৰে লাখে পইচা দি থাকে আলটিমেটলি আপুনিও জগৰি আপুনি পইচাখিনি তেওঁক আসলতে এনজয় কৰিবৰ কাৰণে দিয়া হৈছে গতিকে সেই কাৰণে মই কৈছো আপুনি যিকোনো মেটাৰত ফাইনান্সিয়েলত আপুনি যদি প্ৰফিট হ'ব বিচাৰিছে বা যিকোনো ইনস্যুৰেন্স কৰিব বিচাৰিছে এট ফাৰ্স্ট আপুনি সেই ইনষ্টিটিউচনৰ ৰিকুৱেষ্টিক পাৰমিশনছ আছে নে নাই সেই ব্ৰোকাৰৰ লাইসেন্স আছে নে আপুনি গোটেইখিনি জানক খুচৰক আৰু আপুনি ইউটিউব গুগলত গৈ চাৰ্চ কৰক ইউটিউবত চাওক ভিডিও চাওক আপোনাৰ যথেষ্ট নলেজ হ'ব মই আপোনালোকক মই ডাঠি ক'ব পাৰো 2 নম্বৰতে মই আৰু এটা লৈছো ৰিচ ইয়াত মই লিখি দিছো ৰিচ অসমীয়া অৰ্থাৎ ধনী কেলে মই কৈছো দুইটাৰ কাৰণে কম যোনে দালালি কৰে বা এজেন্ট কৰে বা যোনে পইচা ইনভেষ্টমেন্ট কৰে আপুনি যদি কাবাক দেখিছে কোনবাই কিবা এটা বিজনেস কৰি 1 বছৰ হওক 2 বছৰ হওক 3 বছৰ হওক হঠাৎ তেওঁ কোটি টকা আহৰণ কৰিব লৈছে হঠাৎ তেওঁ লাইফষ্টাইল যদি 90 ডিগ্ৰী চেঞ্জ হৈছে তেতিয়ালে গম পাব যে হি যি বিজনেস কৰি আছে তাত সাংঘাতিক ধৰণে এটা ভেজাল আছে অৰ্থাৎ মই এটো কথা ক'ব বিচাৰো দাল মে কুছ কালা হিন্দীত যে কয় দাল মে কুছ কালা ঠিক তেনেকুৱা কয় যদি কোনোবা ইনভেষ্টৰে ভাবিছে যে মই এবছৰতে বহু টকা অৰ্জন কৰিম
1 লাখ যদি দিলে মই 1,40,000 টকা পাম 2 লাখৰ বিলে মই 2.5 লাখ টকা পাম তেতিয়ালে গম পাব যে আপুনিও এটা মস্ত সাগৰত জাপ মাৰিব গৈ আছে কৈছো যদি কোনোবাই আপোনাক খুব কম সময়ত ধনী কৰিম বুলি ভাবিছে তেতিয়ালে আপুনি সেই ব্যৱসায়ৰ পৰা বা সেই এজেন্টৰ পৰা আপুনি যিমান পাৰে আঁতৰি থাকক আপোনাৰ পইচা কিটা অথলে না যাব থাৰ্ড নম্বৰটো আৰু এটা হৈছে মই কেলে কৈছো শো অফ অৰ্থাৎ দেখুৱা বাহ্যিকভাৱে দেখুৱা তাৰ মানে সদায় এজেন্টবোৰে চাব দে আপুনি যদি চাই এতিয়া মই আপুনি ফটো কিখান চাও কেনেকুৱা এওঁলোকৰ এই ফটো কিখানত যদি আপুনি এবাৰ মন কৰে চাও দীপাংকৰ বৰ্মনৰ ষ্টাইল চাও কি হাইফাই ষ্টাইল দেখিলে গম পাব এওঁৰ খুব কোটি কোটি টকা আছে এক্স্যাক্টলি সেম ষ্টাইলত আপোনাৰ স্বপ্ন নীলক চাও যেটো ষ্টাইলত বহি থাকে কোনে কব তেও কোটিপতি নহয় বুলি একদম সাংঘাতিক ধৰণে ষ্টাইল কৰি দিব বিশাল ফুকনৰ কেটামান যি ফটো আছে দুবাইত গৈ বুৰ্জ খলিফা ফ্ৰণ্টত ফটো দিয়া মালয়েছিয়াত ফুৰিবলৈ যোৱা ডেজাৰ্টত সাফাৰি কৰা গতিকে এইবোৰ কি হয় খুব শো অফ কৰে এই এজেন্টবোৰে সাংঘাতিক ধৰণে শো অফ কৰে এনেকুৱাকৈ শো অফ কৰিব যে তাহিতৰ সমান টকাৰ পৃথিৱীত নাই আৰু সিহঁতে এই ব্যৱসায় কৰি ইমান টকা পইচা ঘটিছে যেনে মই উদাহৰণ হিচাপে লম আমাৰ যিগৰাকী বৰ্তমান সুমি বৰা যিগৰাকী বৰ্তমান অসমৰ পৰা পলাতক অৱস্থাত আছে পুলিচে খেদি ধৰিব পৰা নাই তেওঁ এখন বিয়া পাতিছে বিয়াখন পাতিছে অসমত পাত নাই বিয়াখন পাতিছে উদয়পুৰত ৰাজস্থানৰ উদয়পুৰত বিয়া পাতিছে এখন মস্ত ডাঙৰ হোটেলত বিয়া পাতিছে ইয়াৰ পৰা প্ৰায় এপ্ৰক্সিমেট কোৱা মতে প্ৰায় 76 লাখ ফ্লাইটৰ টিকেট আহা যোৱা কৰিছে আৰু বিভিন্ন ইন্ডাষ্ট্ৰিৰ অসমৰ ইন্ডাষ্ট্ৰি বিভিন্ন ইন্ডাষ্ট্ৰিৰ মানুহক প্ৰায় সবলে তাত বিয়ালে নিমন্ত্ৰণ কৰিছে নিমন্ত্ৰণ কৰাৰ ফলত কি হৈছে তেওঁ তাত যেটো গ্ল্যামাৰাইজ দেখাইছে মই বিয়া কিখনৰ ফটো লৈ লৈছো আগতে চাই লওক খুব ধুনিয়া ফটো আৰু সুমি বৰাও দেখিবলৈ বেছ ধুনিয়াই লাগে কিন্তু বেয়া নালাগে দেখিবলৈ আৰু তাতে গৈ কি হৈছে বিয়াখান ইমান টকা পইচা খৰচ কৰিছে যে মানুহ গলে ইমপ্ৰেসড হৈ যাব আচ্ছা আপুনি যি নহক আপুনি সাপোজ দে মই এটা এক্সাম্পল কৰিছো কাইলে যদি মোৰ লগৰ লৰাটাই অনলাইন ট্ৰেডিং কৰি হঠাতে 50 লাখৰ এখন গাড়ী কিনি দিয়ে তেতিয়ালে হাজাৰ হলে মোৰ অলপ ইনক্লাইনেশন আহিব না আহিব আৰে অনলাইন ট্ৰেডিং কৰি ইমান টকা পইচা নে গতিকে মই অলপ চলপ অনলাইন ট্ৰেডিং কম এই বিয়াখানৰ গোটেই কাহিনীটো এনেকুৱা নিউজৰ মতে গোটেই বিয়াত যিমান টকা খৰচ হৈছে সেই গোটেইখিনি টকা এই বিশাল ফুকন নামৰ যিগৰাকী লৰা 22 বছৰীয়া লৰা বলে তেওঁ বলে গোটেইখিনি টকা খৰচ কৰিছে মানে কি কথা খৰচ কৰিছে এনেকুৱাকৈ খৰচ কৰিছে যাতে তাতে যোৱা বিয়াত দামী মানুহবোৰ ইমপ্ৰেসড হৈ গলে চাওক যে অনলাইন ট্ৰেডিং কৰি আমি কি কৰি আছো আৰু আপুনি বেংকত পইচা জমা থৈ কি কৰি আছে এক্স্যাক্টলি হেতু ঘটনা ঘটিছে আৰু এটা টেডিৰ এটা এক্সাম্পল দিছো এই টেডিটো চাওক সবে কোৱামতে এই টেডিটোৰ দাম 2,50,000 প্ৰায় 2.5 লাখ টকা দামৰ এটা টেডি ধুনিয়া গোলাপ ফুল দি পেলাই বনাই দিছে কিয় কৰিছে শো অফ কৰিছে মানুহক দেখুৱাইছে এক্স্যাক্টলি আৰু এটা বস্তু চাওক সুমি বৰাই এটা বেগ কিনি আছে সবে চাওক বেগ কিনি আছে বেগ কিনা নহয় বেগ লৈ আছে হাতত আমি সাধাৰণতে অসমত কি কওঁ ভেন্টি বেগ বুলি কওঁ এই বেগটো লৈ আছে এতিয়া এই বেগটো জানেনে গুচি GUCCI গুচি ব্ৰ্যান্ডৰ এতিয়া আকৌ ভাবিব পাৰে আপুনি এইটো কি বস্তু গুচি বেণ্ড কি জানেনে আপুনি যেনেকৈ আমি কিলাৰ জিন্স আছে ৰেমন্স আছে তেনেকৈ গুচি বেণ্ড হৈছে ইটালিয়ান ব্ৰ্যান্ড এটা ইয়াক জন্ম দিছিল 1921ত গুচি কি নাম গুচি নামৰ এজন ইটালিয়ান ব্যক্তিয়ে এনেকুৱা এটা ব্ৰ্যান্ডৰ সৃষ্টি কৰিছে তেওঁ ব্ৰ্যান্ডৰ কাপোৰ হওক বেগ হওক চশমা হওক এইবিলাক সদায় ওয়াৰ্ল্ডৰ টপ মোস্ট দামী ফ্যাশন ডিজাইনাৰ যিবোৰ ওয়াৰ্ল্ডৰ দামী ধনী মানুহবোৰে সাধাৰণতে ব্যৱহাৰ কৰে ইয়াতে এই যেটো বেগ লৈ আছে সেইটো বেগ বলে অলমোস্ট 2,50,000 আপুনি নেটত সাৰ্চ কৰিলে গম পাব ইনৰ বেগৰ দাম 2 লাখ 3 লাখ 3.5 লাখ এনেকুৱা টাইপৰ এক্স্যাক্টলি আৰু এটা বস্তু চাওক এই ইয়াতে এটা বেল পিনি আছে এটো গুচি বেণ্ডৰে বেল
ছবি পৰাই এই বেলডালৰ দামো কিজনে মিনিমাম 30,000 আপুনি ইমাজিন কৰক এডাল বেল্টৰ দাম 30,000 এটা বেগৰ দাম 2.5 লাখ টকা যদি তাই শো অফ কৰিব পাৰে গতিকে তাই লগত থাকা মানুহখিনি বা তাই লগত যিখিনি মানুহ পৰিচিত হৈ আছে সেই পৰিচিত হোৱা মানুহখিনিৰ মন নাযাব জানো 100% যাব আৰু সেইটোৱে হৈছে এওঁ বোলে এজেন্টৰ হিচাপে কাম কৰিছিল কাৰ বিশাল ফুকনৰ সেই কাৰণে প্ৰায় বিশাল ফুকনে বোলে অলমোস্ট প্ৰায় 2000 কোটি টকাৰ ঘোটালা কৰি দি বহি আছে বাপ ৰে বাপ 2000 কোটি টকা হে ভগৱান ভুজ খালিফা হোটেলত বোলে এৰাতিৰ দাম 9 লাখ টকা হ'ব পাৰে মই বিচাৰ নাজানো মই ভুজ খালিফা হোটেলৰ প্ৰাইস আজিলৈকে চোৱা নাই যত নেকি ডাঙৰ ডাঙৰ সেলিব্ৰিটি বোৰ আহি পেলে থাকে আচ্ছা যে নহয় হেকানে মই কলো আৰু ইনসুৰেন্স বিলাকে আৰু এটা কথা মনত ৰাখিব ইনসুৰেন্স এজেন্ট বিলাকে আপোনাক যেতিয়া ইনসুৰেন্স কৰাবলৈ আহে নহয় এনেকুৱা ধুনিয়া ড্ৰেছ পিনি আহিব এনেকুৱা ধুনিয়া এখন গাড়ী লৈ আহিব এনেকুৱা দামী কেটামান ফোন লৈ আহিব আপুনি মই কলো ন মানে ইনক্লাইনেশন আহি যাব আপুনি সেই বিজনেছটোৰ প্ৰতি গতিকে এনেকুৱা ক্ষেত্ৰত আপুনি খুবেই সাৱধানতা অৱলম্বন কৰিব নিজে বিফৰ আপুনি কষ্টৰ ধন কাবাক দিয়াৰ আগতে নেক্সট আহি গল আৰু এটা কি শিকিলো ভিতৰত আৰু এটা অপচন মই চাও আৰু এটা হৈছে 4 নম্বৰটো হৈছে সেফ এন্ড সিকিউৰড কিয় কৈছো আমি এই ঘটনাটো অনলাইন ট্ৰেডিং স্কেমতে মই যে কৈছো মিডল ক্লাস ফ্যামিলিও আছে বিলো মিডল ক্লাস ফ্যামিলিও আছে গটিকে এই সকল ব্যক্তিয়ে দিনৰ দিনটো কষ্ট কৰি অনা ধন যাতে অথলে না যায় তাৰ কাৰণে আপুনি আপোনাৰ সেই পইচা কিটা ঘটা কিটা যাতে সেফ এন্ড সিকিউৰড অৱস্থাত আপুনি ৰাখে তাৰ কাৰণে মই এই টপিকটোৰ নামটো লিখি দিছো এই ক্ষেত্ৰত আপুনি কৰিব কি আপুনি অতি কষ্টত ঘটা ধন কেইটা ভাৰতবৰ্ষত যিবোৰ নেশনালাইজ বেংক আছে ষ্টেট বেংক অফ ইণ্ডিয়া কানাড়া বেংক পাঞ্জাব নেশনেল বেংককে আদি কৰি ইউকো বেংককে আদি কৰি এইবিলাক খুব সিকিউৰ বেংক এইবিলাক সব পাৰমিশনছ আছে এৰ লগত তাত পইচা থলে আপুনি কোনো ক্ষেত্ৰত কোনো কাৰণত যিকোনো মুহূৰ্ততে আপুনি উদ্যোগ কৰিব পাৰিব তাত পইচা ঘটা আপোনাৰ সেফ হৈ থাকিব সিকিউৰ হৈ থাকিব গতিকে আপুনি আপোনাৰ হাসতীয়া ধন কেইটা অধায় নাজানাকৈ একো নাজানাকৈ ইনভেষ্টমেন্ট নকৰি আপুনি যদি নেশনালাইজ বেংকত জমা ৰাখে তেতিয়া হলে আপোনাৰ পইচা কেইটা সেফ এন্ড সিকিউৰ হৈ থাকিব নেক্সট আৰু এটা কাম কৰিব পাৰে বেংকৰ উপৰিও হেতু হৈছে পোষ্ট অফিস মই আকৌ এটা লিখি লৈছো পোষ্ট অফিস বেংকৰ উপৰিও যদি আপুনি বেংকত গৈ দিগদাৰ পাইছে তেতিয়া হলে আমি গাঁৱে গাঁৱে যিবোৰ পোষ্ট অফিস আছে সেন্ট্ৰেল গভৰ্ণমেন্টৰ আন্ডাৰত সেই পোষ্ট অফিসতো আপুনি পইচা কিটা আপুনি ৰাখিব পাৰে আৰু ফিক্স ডিপোজিট কৰিব পাৰে বেংক সদায় পোষ্ট অফিসৰ ৰেট অফ ইন্টাৰেস্ট খুব ধুনিয়া আপুনি এই যিবোৰ মই নেশনালাইজ বেংকৰ নাম ললো তাত আপুনি যদি 6.1 6.5.9 এনেকুৱা ধৰণৰ 1 লাখত 1 বছৰত এফডি কৰে কিমান কৰে যেনে 6.1% এনেকুৱা ধৰণৰ ইন্টাৰেস্ট এটা দিয়ে এতিয়া আপুনি 1 লাখ টকা জমা থলে আপুনি বছৰেকত কিমান পাব 1,06,000 টকা পাব কিন্তু এই এজেন্টৰ সন্মুখত যদি যায় তেতিয়া হলে সিহঁতৰ মতে এফডি কৰা মানুহ পৃথিৱীৰ ভিতৰত সবতকৈ হেনো মূৰ্খ ময়ো পাইছো এনেকুৱা মানুহ ব্যক্তিগত জীৱনত যদি আপুনি ভালকৈ ইমাজিন কৰে ন এনেকুৱা মানুহ আপুনি সদায় পাব যিয়ে এফডি কৰা মানুহ বেংকত পইচা থোৱা মানুহ কোনো কামত নাই তাৰ একো বুদ্ধি নাই এনেকুৱা বুলি কৈ দিব লাষ্ট আৰু এটা মই আহিল হেতু হৈছে কি ইনস্যুৰেন্স কি কৰিব দিছো মই ইনস্যুৰেন্স কৰিব দিছো আপোনাৰ যদি বহুত টকা আছে আপুনি যদি ফিউচাৰ লাইফটো ষ্টেবল কৰি ৰাখিব পাৰিছে সিকিউৰ কৰি ৰাখিব পাৰিছে তেতিয়া হলে আপুনি ইনস্যুৰেন্স কৰিব পাৰে যেনে এছবিআই লাইফ ইনস্যুৰেন্সত যাব পাৰে কানাড়া এছবিসি লাইফত যাব পাৰে কোটেক ইনস্যুৰেন্সত যাব পাৰে এওঁলোকৰ সম্পূৰ্ণৰূপে ভাৰত চৰকাৰৰ পৰা সম্পূৰ্ণৰূপে নথিপত্ৰ আছে আৰু ইয়াত পইচা থলে সাধাৰণতে মাৰ খোৱা নাযায় মই আজিলৈকে যিমানবোৰ দেখিছো লাষ্ট 10 ইয়াৰ্ছত কোনো ইনস্যুৰেন্স কোম্পানীয়ে তেওঁলোক মাৰ খোৱা নাই বা তেওঁলোকৰ ডুবা নাই ফাইনান্সিয়াল কন্ডিশন পইচা দুটকা আপুনি ৰিটাৰ্ণ কম পাব পাৰে বা দেৰি হ'ব পাৰে গতিকে আপোনাৰ তাত পইচাখিনি কি হ'ব পাৰে সেফ এন্ড সিকিউৰ হৈ পাৰে ইনফেক্ট এলআইসিত আপুনি পইচা ইনভেষ্টমেন্ট কৰি ৰাখিব পাৰে আৰু এটা মই ক'ব পাৰো যদি আপোনাৰ পইচা কেটামান বেছি আছে তেতিয়া আপুনি সবতকৈ আপোনাৰ আৰু এটা বেষ্ট ইনস্যুৰেন্স আছে এটো হৈছে হেলথ ইনস্যুৰেন্স আপুনি হেলথ ইনস্যুৰেন্সৰ কৰি ৰাখিব পাৰে যত নেকি আপোনাৰ নিজৰ শৰীৰটো আপোনাৰ সেফ এন্ড সিকিউৰ হৈ থাকিব গতিকে এই যি অনলাইন
ট্ৰেডিং বা অনলাইন ট্ৰেডিংৰ পৰা ফলত হোৱা যি স্কেম এইটো কথা খুব সিৰিয়াসলি আপোনালোকে খুব ভালকৈ বুজিবলৈ যত্ন কৰক আৰু ভৱিষ্যতে কেতিয়াও এনেকুৱা ডুপ্লিকেট এজেন্টৰ ওচৰত যাতে আপোনালোকে নিজকে আত্মসমৰ্পণ নকৰে তাৰ কাৰণে আপোনালোকৰ নলেজ কিন্তু খুবেই প্ৰয়োজন আৰু নলেজ আহৰণ কৰিবৰ কাৰণে আজিকালি মাধ্যম বহুত মই আকৌ বাৰে বাৰে কৈছো মাধ্যম বহুত আছে অকন খুচৰক নেটত খুচৰক নলেজ আপোনাৰ অটোমেটিক্যালি আহি যাব আশা কৰিছো ভিডিওটো চাই খুব ভাল পাব আপোনালোকে যদি ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব নাপাহৰিব আই আছো আকৌ এনেকুৱা ভিডিও লৈ টেল দেন বাই বাই টেক কেয়াৰ